নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 21 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মদ খালি হেৰুৱাব লাগিব অৰুণোদয় আঁচনি। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক কৰ্তব্যৰ সময়ত বিষয়া কৰ্মচাৰীও সুৰাপান কৰিব নোৱাৰিব আৰু যদিহে সুৰাপান কৰে তেন্তে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পৰিয়ালৰ নাম। লগতে এটোপাল সুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ সুবিধা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীক এটোপাল সুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব পৰিয়ালৰ নাম। কৰ্তব্যৰ সময়ত বিষয়া কৰ্মচাৰীও সুৰা সেৱন কৰিব নোৱাৰিব। নিয়ম উলংঘা কৰিলেই সলনি হ'ব চাকৰিৰ স্থান আৰু মদ খালি চাকৰি হেৰুৱাব লাগিব এতিয়া গাঁওবুঢ়াই। ডাঙৰ ঘোষণা বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ। নিচামুক্ত সৰু পথাৰ নিৰ্মাণৰ স্বাৰ্থত কঠোৰ এইবাৰ বিশ্বজিৎ ফুকনক দেখিবলৈ পোৱা গৈছে আৰু সৰু পথাৰ সমষ্টিত নিষিদ্ধ সামগ্ৰীক লৈ জাৰি কৰা হৈছে SOP। নিষিদ্ধ সামগ্ৰী কেৱল জব্দ কৰি ল'লেই নহ'ব, অপৰাধীক গ্ৰেপ্তাৰো কৰিব লাগিব আৰক্ষী আৰু এটোপাল সুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব পৰিয়ালৰ নাম আৰু কৰ্তব্যৰ সময়ত বিষয়া কৰ্মচাৰীও সেৱন কৰিব নোৱাৰিব সুৰা আৰু নিয়ম উলংঘা কৰিলেই সলনি হ'ব চাকৰিৰ স্থান। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰক আৰু এইবাৰ এনে মন্তব্য কৰিছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ বস্তু হিচাপে মানে আৰু সেয়েহে এইবাৰ গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে আৰশ্বাদ মাদানীয়ে। ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিব লাগে গৰুক। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে আৰশ্বাদ মাদানীয়ে আৰু ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিয়ক গৰুক, এই দাবী জনাইছে এইবাৰ আৰশ্বাদ মাদানীয়ে। দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ বস্তু হিচাপে মানে আৰু গৰুক মাতৃৰ মৰ্যাদা প্ৰদান কৰিছে একাংশই আৰু মুছলমানক বদনাম কৰাৰ ৰাজনীতি শেষ হ'ব লাগে বুলি মন্তব্য আৰশ্বাদ মাদানীৰ। আৰু ঘৃণা, গৰুৰ নামত নিৰীহ লোকক হত্যা এইবোৰ বন্ধ হ'ব লাগে দেশত আৰু গৰুক লৈ ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য কৰিছে আৰশ্বাদ মাদানীয়ে আৰু গৰুক ৰাজনীতিৰ বিষয় কৰি ল'ব নালাগে, এই দাবী জনাইছে এইবাৰ জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে আৰু গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব লাগে বুলি মন্তব্য কৰিছে আৰশ্বাদ মাদানীয়ে। লগতে তেওঁ কৈছে যে দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ জন্তু হিচাপে বা পবিত্ৰ বস্তু হিচাপে মানে আৰু সেয়েহে এইবাৰ গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ আহ্বান জনাইছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আনুষ্ঠানিকভাৱে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে কুংকি চৌধুৰীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বহু প্ৰত্যাশিত কুংকি চৌধুৰীয়ে এইবাৰ আনুষ্ঠানিকভাৱে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা লাভ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী আৰু এই খবৰ পাই সমগ্ৰ ৰাজ্যবাসী এতিয়া আনন্দত মোহিত হৈ পৰিছে। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নিৰ্বাচনী ফলাফল বেয়া হ'লেও শৈক্ষিক জীৱনত সফলতা কুংকি চৌধুৰীৰ। পুনৰ চৰ্চাত এইবাৰ কুংকি চৌধুৰীৰ নাম। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইনষ্টিটিউট অফ এডুকেশ্যনৰ পৰা MA উত্তীৰ্ণ হৈছে কুংকি চৌধুৰী। তৃপ্তিদায়ক যাত্ৰাৰ সফল পৰিসমাপ্তি কুংকি চৌধুৰীৰ। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কুংকিক শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে আৰু আপুনিও আমাৰ কমেণ্ট বক্সৰ জৰিয়তে কুংকি চৌধুৰীক জনাব পাৰে শুভেচ্ছা। ফেচবুক পোষ্টৰ জৰিয়তে ভাল খবৰ দিছে কুংকি চৌধুৰীয়ে আৰু এই সফলতাই মোৰ জীৱনক সুন্দৰকৈ গঢ় দিয়াত সহায় কৰিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে কুংকি চৌধুৰীয়ে আৰু এই সফলতাই মোৰ জীৱনক সুন্দৰকৈ গঢ় দিয়াত সহায় কৰিব আৰু আহৰণ কৰা মূল্যবোধ, চিন্তা আৰু শিক্ষা আজীৱন লগত থাকি যাব। মই নিজকে অতিকৈ সৌভাগ্যৱান অনুভৱ কৰিছোঁ বুলি এইবাৰ
কুংকি চৌধুৰীৰ এনে মন্তব্য আমি সামাজিক মাধ্যমত শুনিবলৈ পাইছোঁ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট এইবাৰ কুংকি চৌধুৰীৰ নিৰ্বাচনী ফলাফল বেয়া হ'লেও শৈক্ষিক জীৱনত সফলতা লাভ কৰিছে কুংকি চৌধুৰীয়ে পুনৰ চৰ্চাত এইবাৰ বহু প্ৰত্যাশিত কুংকি চৌধুৰীৰ নাম কিয়নো এইবাৰ ইউনিভাৰ্চিটি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে কুংকি চৌধুৰীয়ে আৰু লণ্ডনৰ পৰা লাভ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতেই একশ্যন মুডত এইবাৰ প্ৰশাসনৰ দল এটকা বেছি ল'লেও বাতিল খবৰ ট্ৰেড লাইচেন্স আৰু ফলকত উল্লেখ কৰিব লাগিব সামগ্ৰীৰ মূল্য আৰু যদিহে দোকানীয়ে সামগ্ৰীৰ মূল্য এটকা বেছি লয় তেন্তে বাতিল কৰা হ'ব দোকানৰ ট্ৰেড লাইচেন্স লগতে ফলকত উল্লেখ থাকিব লাগিব সামগ্ৰীৰ মূল্য কোনবিধ সামগ্ৰীৰ কিমান মূল্য সেয়া লিখা থাকিব লাগিব জনাইছোঁ এটি বিশেষ খবৰ সমগ্ৰ ৰাজ্যবাসীক এটকা বেছি ল'লেও বাতিল হ'ব দোকানীৰ ট্ৰেড লাইচেন্স আৰু ফলকত উল্লেখ কৰিব লাগিব সামগ্ৰীৰ মূল্য অৰ্থাৎ আপুনি লিখি ৰাখিব লাগিব যে কোনবিধ সামগ্ৰীৰ কিমান মূল্য মন দি শুনক প্ৰতিগৰাকী ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বজাৰে বজাৰে এতিয়া প্ৰশাসনৰ দল দেখিবলৈ পোৱা গৈছে যোগান বিভাগৰ বৃহৎ দলে দোকানে দোকানে চলাইছে বৃহৎ অভিযান নলবাৰী পাইকাৰী আৰু খুচুৰা বজাৰত নলবাৰী জিলা প্ৰশাসনৰ অভিযান দেখিবলৈ পোৱা গৈছে আৰু বস্তুৰ মূল্য নিৰ্ধাৰণৰ বাবে ব্যৱসায়িক দিলে এই নিৰ্দেশনা আৰু এটকা বেছি ল'লেও বাতিল খবৰ ট্ৰেড লাইচেন্স আৰু ফলকত উল্লেখ থাকিব লাগিব প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্য আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতেই বজাৰে বজাৰে এতিয়া প্ৰশাসনৰ দল দেখিবলৈ পোৱা গৈছে আৰু যোগান বিভাগৰ বৃহৎ দলে দোকানে দোকানে চলাইছে অভিযান জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিনৰ সমাধিত সেৱা লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা বিশ্বৰ বুকুত সদায় জিলিকি থকাকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ আৰু জুবিনৰ সমাধিত সেৱা আগবঢ়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিশ্বৰ বুকুত সদায় জিলিকি থকাকৈ নিৰ্মাণ কৰা হ'ব সোণাপুৰৰ জুবিন ক্ষেত্ৰ জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আজি জুবিন গাৰ্গৰ সমাধিত অৰ্থাৎ যোৱাকালি জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পৰ্যবেক্ষণ কৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম লোক নিৰ্মাণ বিভাগে ৩ কোটি টকা ব্যয়েৰে চলাইছে চৌহদৰ দেৱাল নিৰ্মাণৰ কাম আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া বিধায়ক পীযুষ হাজৰিকা স্থানীয় বিধায়ক তপন দাসৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশনা দিয়া হৈছে আৰু নিখুঁত আৰু সুপৰিকল্পিতভাৱে নিৰ্মাণ হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আৰু ইয়াৰ বাবে সাজু কৰি তোলা হৈছে DPR বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই আৰম্ভ হ'ব সমাধি নিৰ্মাণৰ কাম আৰু জুবিন গাৰ্গৰ সমাধি নিৰ্মাণৰ বাবে অসম চৰকাৰৰ যি সংকল্প সেয়া অব্যাহত থাকিব আৰু বিশ্বৰ বুকুত সদায় জিলিকি থকাকৈ স্থাপন কৰা হ'ব জুবিন ক্ষেত্ৰ আৰু জুবিন গাৰ্গৰ সমাধিত সেৱা আগবঢ়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহ প্ৰচণ্ড গৰমৰ বাবে দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু সমান্তৰালকৈ এইবাৰ উত্তৰ পূবতো প্ৰচণ্ড তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে আৰু ৪৬ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হৈছে অসমৰ তাপমাত্ৰা জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহে দেখা দিছে প্ৰচণ্ড গৰমৰ বাবে দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা আৰু ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা অহা ৫ দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু আগন্তুক ৭ দিনলৈ আৰু অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু প্ৰচণ্ড গৰমৰ বাবে দিল্লীত বিদ্যুতৰ চাহিদাই ৭,৬৭৬ মেগাৱাট স্পৰ্শ কৰিছে আৰু অসমতো আজি হঠাৎ প্ৰচণ্ড গৰম দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰাই আৰু গৰমৰ সময়ত পৰাপক্ষত ৰ'দ ঘাই ঠাইলৈ ওলাই নাযাব আপুনি সুৰক্ষাৰ বাবে আপুনি পাতল ঢিলা আৰু কপাহী কাপোৰ পিন্ধিব পাৰে আৰু মুখ ঢাকি ৰাখিবলৈ বা ছাতি কাপোৰ ব্যৱহাৰ কৰক পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক এইবাৰ ঈদত নচলে গোধনৰ ক্ৰয় বিক্ৰয় মুছলমান সমাজৰ
ঐতিহাসিক ডাঙৰ সিদ্ধান্ত। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসী গোধনক লৈ মুছলমান সমাজে ল'লে এইবাৰ ডাঙৰ সিদ্ধান্ত। বিশেষ মাংস বৰ্জনৰ ঐতিহাসিক সিদ্ধান্ত এইবাৰ মুছলমান সমাজৰ কোনো লোকেই ক্ৰয় বিক্ৰয় নকৰে গোধন আৰু কোনো লোকেই ভক্ষণ নকৰে বিশেষ মাংস। কুৰবানী ঈদৰ প্ৰাক মুহূৰ্তত সমাজখনৰ সিদ্ধান্তক সকলোৰে আদৰণি। এটি ব্ৰেকিং নিউজ জনাইছোঁ পশ্চিমবংগৰ এনে ঘটনাৰ পূৰ্বে এইবাৰ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ প্ৰয়াস সমাজখনৰ। কাছাৰ জিলাৰ উধাৰবন্দ পানগ্ৰামৰ মুছলিম সমাজে ল'লে এই বিশেষ পদক্ষেপ। চৰকাৰী নীতি নিৰ্দেশনাক সন্মান জনাই ব্যতিক্ৰমী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ সমাজখনে। আৰু কাছাৰ জিলাৰ উধাৰবন্দ পানগ্ৰাম মুছলিম সমাজে ল'লে এই বিশেষ পদক্ষেপ। সনাতন ধৰ্মাৱলম্বী লোকসকলে গৰুক গোমাতা ৰূপে পূজা কৰে আৰু গোধন হত্যা কৰি অন্য ধৰ্মীয় অনুভূতিত আঘাত সানিব নোৱাৰে বুলি মন্তব্য কৰা হৈছে। আৰু এই সিদ্ধান্তই অঞ্চলটোতে শান্তি ভাতৃত্ববোধ সুদৃঢ় হোৱাৰ আশা ৰাইজৰ। আৰু গোধনক লৈ এইবাৰ মুছলমান সমাজে ল'লে ডাঙৰ সিদ্ধান্ত। কেৱল এয়াই নহয়, আমি আৰু কিছুমান সমাজ দেখিবলৈ পাইছোঁ যে এইবাৰ ঈদত কুৰবানী নকৰাৰ তেওঁলোকে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বিশেষ মাংস বৰ্জনৰ ঐতিহাসিক সিদ্ধান্ত কেতবোৰ মুছলমান সমাজৰ কোনো লোকেই ক্ৰয় বিক্ৰয় নকৰে এইবাৰ গোধন, কোনো লোকেই ভক্ষণ নকৰে এইবাৰ বিশেষ মাংস। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পশ্চিমবংগৰ এটি বিশেষ খবৰ। এইবাৰ মমতাৰ ভাতিজা অভিষেক বেনাৰ্জীৰ ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। হয়, ঠিকেই শুনিছে। এইবাৰ পশ্চিমবংগত যিহেতু বিজেপি চৰকাৰ, গতিকে বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিত এইবাৰ মমতা বেনাৰ্জীৰ ভাতিজাকৰ ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মমতাৰ ভাতিজা অভিষেক বেনাৰ্জীৰ ঘৰত চলিব পাৰে প্ৰশাসনৰ বুলডোজাৰ। পশ্চিমবংগ চৰকাৰ গঠন কৰিয়েই একশ্যন আৰম্ভ কৰিছে বিজেপিয়ে। আৰু অভিষেক বেনাৰ্জীৰ ৭০টাতকৈও অধিক সম্পত্তিলৈ জাননী জাৰি কৰা হৈছে। কালীঘাট গড়িয়াহাটকে ধৰি ৭০টা স্থানৰ সম্পত্তিলৈ জাননী জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততেই অভিষেক বেনাৰ্জীৰ বাসগৃহত চলিব পাৰে প্ৰশাসনৰ বুলডোজাৰ। আৰু কলকাতা নগৰ নিগমে অভিষেক বেনাৰ্জী নামত প্ৰেৰণ কৰিছে বিশেষ জাননী। আৰু মমতাৰ ভাতিজা অভিষেক বেনাৰ্জীৰ ঘৰত চলিব পাৰে এতিয়া পশ্চিমবংগ প্ৰশাসনৰ বুলডোজাৰ। মমতাৰ ভাতিজা অভিষেক বেনাৰ্জীৰ ঘৰত চলিব পাৰে পশ্চিমবংগ প্ৰশাসনৰ বুলডোজাৰ। আৰু পশ্চিমবংগত এইবাৰ চৰকাৰ গঠন কৰিয়েই একশ্যন মুডত দেখিবলৈ পোৱা গৈছে শুভেন্দু অধিকাৰীক। আৰু অভিষেক বেনাৰ্জীৰ ৭০টাতকৈও অধিক সম্পত্তিলৈ জাননী জাৰি কৰা হৈছে।